উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আধুনিক সা-সুবিধাযুক্ত প্ৰথমটো কাৰাগাৰ হিচাপে চিহ্নিত হৈছে চিৰাং জিলা সদৰ কাজলগাঁও নৱনিৰ্মিত জিলা কাৰাগাৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে চিৰাঙৰ আধুনিক সা-সুবিধাযুক্ত জিলা কাৰাগাৰ। অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন আটকধুনীয়া আৰু সকলো ধৰণৰ আধুনিক সা-সুবিধাযুক্ত কাৰাগাৰটো হৈছে চিৰাং জিলা সদৰ কাজলগাঁৱত নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰ। 636 গৰাকী কয়দী ৰখাৰ সুবিধা থকা প্ৰায় 72.80 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা জিলা কাৰাগাৰ আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে। আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা নৱনিৰ্মিত জিলা কাৰাগাৰ আধুনিক কাৰাগাৰত পুৰুষ মহিলাৰ কয়দীৰ উপৰি তৃতীয় লিংগৰ কয়দীসকলৰ থকাৰ পৃথক ব্যৱস্থা আছে। নৱনিৰ্মিত এই জিলা কাৰাগাৰত মুঠ 636 গৰাকী বিচাৰাধীন আসামী তথা কয়দী থকাৰ সুবন্দোবস্ত আছে, লগতে আছে কোৱাৰেণ্টাইন কৰাৰো সুবিধা আছে। এই কাৰাগাৰৰ ভিতৰচৰাত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে আছে আধুনিক চিকিৎসালয়, আছে বিদ্যালয়, শ্ৰেণীকোঠা আৰু গ্ৰন্থাগাৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ইয়াৰ নিয়মটো কি দুটা কেতিয়া মিলিব পাৰে আমাৰ ইয়াত প্ৰভিজন নাই, তেনেকুৱা প্ৰভিজন নাই জানো, কিন্তু বাহিৰলৈ নহয় তেওঁলোকে লগ কৰিব খুজিলে অফিচত তেওঁলোকৰ ডাইনিং হল আৰু এইটো কয় দিয়ে ৰান্ধেনে আমাৰ ৰান্ধে থাকে। এখন পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পিছতো আমি ইয়াত বহু দিনলৈ জেল বা কাৰাগাৰ নিৰ্মাণ কৰিব পৰা নাছিলো। ৰাজ্য চৰকাৰে 72.80 কোটি টকা খৰচ কৰি আজি এখন সুন্দৰ জেল নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত 500তকৈও অধিক কাৰাবন্দী থাকিব পাৰিব। তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, হস্পিটেলৰ ব্যৱস্থা কৰা হৈছে, সুন্দৰ ডাইনিং ৰুমৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাটো বিচাৰে সেই ধৰণে চিৰাং জেল নিৰ্মাণ কৰা হৈছে। মই ভাবো যে ইয়াৰ ভিতৰত জেল কয়দীসকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব। মই সকলোকে অভিনন্দন জনাইছো। ইয়াতে লাইব্ৰেৰী আছে, অপেন এয়াৰ ষ্টেজ আছে, হস্পিটেল আছে, স্কুল আছে, আৰু আমি ইয়াত স্কিল চেণ্টাৰো কৰিম। গতিকে খুব আদৰ্শ জেল বুলি ক'লে যাক বুজায় গোটেইখিনি চিৰাঙত থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বোলে আটাইতকৈ আজিৰ দিনত কিহৰ কাৰণে যিখনে লাষ্টত হয় সেইখনে আটাইতকৈ ভাল হয়। গতিকে আজিৰ দিনত আমি ক'ব পাৰো উত্তৰ পূৰ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া জেল, অত্যাধুনিক ধুনীয়া। লেকিন অহাকালি আকৌ আমি এখন নতুন বনাম, ইয়াৰ ৰেকৰ্ড তেনেকে ভাঙি গৈ থাকিব, কিন্তু আজিৰ দিনত এইখনে আটাইতকৈ ভাল। আহিব নালাগে, আৰু ইয়াত যিমান পাৰে কয়দী কম থাকক সেইটোৱে মোৰ আশা, যাতে বেছি থাকিব নালাগে। আহক।